দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত দৰঙৰ আন্ধেৰীঘাটৰ বৰ্ণদিছাৰৰ খৰগেছৰ ৰাজবংশী সমন্বয় ক্ষেত্ৰত দৰং জিলা শংকৰদেৱ সংঘৰ ৫৬ সংখ্যক অধিৱেশনৰ দ্বিতীয় দিন উদুলি মুদুলি বৰণময় সাংস্কৃতিক শোভাযাত্ৰা জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ প্ৰতিফলন সন্মুখত ভাগৱত লৈ উলিওৱা শোভাযাত্ৰাত সহস্ৰাধিক লোকৰ অংশগ্ৰহণ ভক্তিৰসৰ অমীয়া সুৰ নাম কীৰ্তনৰ ধ্বনিৰে মুখৰিত বৰ্ণদিছাৰৰ আকাশ বতাহ উল্লেখ্য শনিবাৰে আৰম্ভ হোৱা অধিৱেশনৰ আজি সামৰণি পৰিব দৰঙৰ পৰা জ্যোতিপ্ৰসাদ ডেকাৰ প্ৰতিবেদন শ্ৰীমন্ত শংকৰদেৱ বাৰ্ষিক অধিৱেশনস্থলীৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আজি এটা পবিত্ৰ দিন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন অগ্ৰণী জিলা শাখা দৰং জিলা শাখাৰ ৫৬ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ শংকৰ মাধৱ আঞ্চলিক শাখাৰ এখন পবিত্ৰ স্থান এই বৰ্ণদিছাৰত আজি ইয়াত যোৱাকালিৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়িত হৈ আছে। যোৱাকালি সাহিত্য সংস্কৃতি তথা বিভিন্ন উপসমিতিৰ সভা মুকলি সভাসমূহ অনুষ্ঠিত হৈ গ'ল। আজি ৰাতিপুৱা জিলা শাখাৰ পৰম সন্মানীয় সভাপতি ভাৰত চন্দ্ৰ ডেকা প্ৰভু জনাই আজি ধৰ্মধ্বজা উত্তোলন কৰি এটা সুগভীৰ ভাষণেৰে সকলোকে আপ্যায়িত কৰে। তাৰ পিছতে আমি জিলা শাখাৰ সমগ্ৰ কৃষ্টি সংস্কৃতি তথা বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰে এটি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আমি আহ্বান কৰোঁ। এই ভাগৱত শোভাযাত্ৰাত বৃহত্তৰ অঞ্চলৰ বড়ো ৰাভা মিচিং তিৱা কোচ ৰাজবংশী প্ৰমুখ্যে শংকৰী সংস্কৃতিৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। সকলোৰে অংশগ্ৰহণেৰে আজি অসমীয়া জাতিৰ যিটো গৌৰৱ অসমীয়া জাতিৰ যিটো সৌধ সেই সৌধ নিৰ্মাণৰ কাৰণে আমি শ্ৰীমন্ত শংকৰদেৱ দৰং জিলা এটা বদ্ধপৰিকৰ আৰু সেইভাৱে আমি ইয়াত আজি সমন্বয় ক্ষেত্ৰত ৰূপান্তৰিত হৈছে। এই সমন্বয় ক্ষেত্ৰত অসমীয়া জাতি গঠনত ভাগ লোৱা বড়ো ৰাভা বিভিন্ন জাতি জনগোষ্ঠী কোচ ৰাজবংশী সম্প্ৰদায় আজি বিভিন্ন জনগোষ্ঠীয়ে ভাগ লৈ এখন সমন্বয় তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিছে আৰু এই সমন্বয় তীৰ্থক্ষেত্ৰক আমি এটাই বাৰ্তা দিব পাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শক সকলোৰে হৃদয়লৈ লৈ গৈ সকলোৰে হৃদয়ৰ লগত হৃদয়ৰ সেতু বন্ধন কৰি এখন শান্তি সমৃদ্ধি আৰু সম্প্ৰীতিৰে এখন সুন্দৰ সমাজ নিৰ্মাণৰ কাৰণে আমি সকলোকে সেৱা নিবেদন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996